বজাৰলৈ গৈ মিঠাতেলৰ পৰা আঁতৰি থাকক। পিঁয়াজৰ গোন্ধতেই ভাত সাজ খাবলৈ শিকক। কিয়নো জুই লাগিছে মিঠাতেল আৰু পিঁয়াজৰ বজাৰত। সামগ্ৰীৰ দামে ৰামটাঙোন সোধাইছে জনতাক। নিয়ন্ত্ৰণৰ বাহিৰত ৰাজ্যৰ বজাৰ। প্ৰায় প্ৰতিবিধ সামগ্ৰীৰ দামে এতিয়া বিপাঙত পেলাইছে সৰ্বসাধাৰণক। শাক পাচলিৰ দাম প্ৰতিদিনে বৃদ্ধি হয় ৰাজ্যৰ পাচলি বজাৰসমূহত। শেহতীয়াকৈ পাচলিৰ সমান্তৰালকৈ বৃদ্ধি হৈছে পিঁয়াজ আৰু মিঠাতেলৰ দাম, যি দাম শুনি চকু কপালত উঠিছে খাটি খোৱা গ্ৰাহকৰ। এতিয়া ৰাজ্যৰ বজাৰত প্ৰতি কেজি পিঁয়াজৰ দাম হৈছেগৈ ৭০ৰ পৰা ৭৫ টকা। আনহাতে প্ৰতি লিটাৰ মিঠাতেলত বৃদ্ধি হৈছে ৫৫ৰ পৰা ৬০ টকা পৰ্যন্ত। শুনক ব্যৱসায়ীৰ মুখেৰে বজাৰত কিমান দৰত বিক্ৰী হৈছে পিঁয়াজ আৰু মিঠাতেল। বহুত এতিয়া দাম বাঢ়িলে। এতিয়া ধাৰা ফৰচুন এইবিলাক হৈ গৈছে 150, 155। তাৰপিছত ইঞ্জিন হৈ গৈছে 185, 190 ইঞ্জিন বিক্ৰী কৰিব লগা হৈ গৈছে। আগতে সেই ধাৰা বিক্ৰী কৰিছে 130, 135ত বিক্ৰী কৰিছিলোঁ। পিঁয়াজ ৭০। 1 কেজি যদি পিঁয়াজ কিনিবলৈ যায় এজন সাধাৰণ লোক কিমান টকা ভৰিব লাগিব? ৭০ টকা ভৰিব লাগিব। পূৰ্বতে ইয়াৰ দাম কিমান আছিল? ৫০, ৪০ এনেকৈ আছিল। যথেষ্ট দাম বৃদ্ধি পাইছে। অলপ বাঢ়িছে দাম। এয়া বজাৰৰ দাম সুধিলে। এতিয়া হয়তো বুজিছে আমি প্ৰথমে কোৱাৰ ধৰণে বজাৰ কৰিবলৈ যাওঁতেই কিছু সামগ্ৰী ক্ৰয় কৰাৰ পৰা আপুনি বিৰত থাকক। মধ্যবিত্তই এসাঁজ খাবলৈ হ'লে এতিয়া এনেধৰণে মূৰে কপালে হাত দিবলগীয়া হৈছে। এই বিষয়ে কি প্ৰতিক্ৰিয়া সৰ্বসাধাৰণ গ্ৰাহকৰ? বহুত দাম বাঢ়িছে, বহুত দাম বাঢ়িছে। আমাৰ মানে হিচাপৰ বাহিৰত হৈ গৈছে। আমি একো কৰিবই নোৱাৰা হৈছোঁ। এই বয়সত আৰু একো কৰিবই নোৱাৰোঁ। এইখিনি বস্তু ৩০০ টকা, ৩৫০ টকা। পটল ১.৫ কেজি সেই এগিলান দি হয় নেকি? চলে নে? এনেকৈ নচলে। তাৰপিছত তেলৰ দাম, পিঁয়াজৰ দাম, আলুৰ দাম চবেতো বাঢ়ি গৈয়ে আছে। যেনিবা আগত যি দাম আছিলে এতিয়া আমি ১০ টকা ২০ টকা লওঁ কেতিয়াবা, কিন্তু বহুত দাম বাঢ়িলে। আলুও তেনেকুৱা বাঢ়িলে, তেল বাঢ়িছে। বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ যোগান বিভাগ। বজাৰত নেদেখে টাস্ক ফ'ৰ্চ। ধোঁৱাচাঙত যোগান বিভাগৰ টাস্ক ফ'ৰ্চ। ৰাজ্যৰ বজাৰত বৃদ্ধি হোৱা দামৰ প্ৰতি লক্ষ্য ৰাখি তথা ৰাজ্যৰ বজাৰসমূহ নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে গঠন কৰি দিয়া টাস্ক ফ'ৰ্চ এতিয়া বগা হাতীত পৰিণত হৈছে। দাম বৃদ্ধিৰ সময়ছোৱাতেই বজাৰৰ পৰা নিৰুদ্দেশ হয় বিয়াগোম টাস্ক ফ'ৰ্চ। পিছে মূল্য বৃদ্ধিৰ বাবে দায়ী কোন? কালছত্ৰছায়াত এনেদৰে অনিয়ন্ত্ৰিত হৈ পৰে ৰাজ্যৰ বজাৰ। নে এই বজাৰৰ নিয়ন্ত্ৰণ কৰি আছে একাংশ অসাধু বেপাৰীয়ে? এনেসমূহ অসাধু ব্যৱসায়ীক নাকি লগাব পাৰিবনে যোগান বিভাগে? ৰাজ্যৰ এই বিয়াগোম যোগান বিভাগে কেতিয়া বুজিব ৰাইজৰ যন্ত্ৰণা? কেতিয়া ৰাজ্যৰ বজাৰ নিয়ন্ত্ৰণ কৰিব পাৰিব টাস্ক ফ'ৰ্চ আৰু বিভাগে? এই প্ৰশ্নসমূহ এৰিলো ৰাজ্যৰ বিয়াগোম যোগান বিভাগটোলৈ। কেমেৰাত জনুমনিৰ সহযোগত চিৰঞ্জিত নাথৰ ৰিপৰ্ট, প্ৰথম খবৰ।